যদি চাব যাওঁ গড়গাঁৱৰ পৰা লান্থাজান পথলৈ উৰিয়াম ঘাটৰ পৰা ৰজাপুখুৰীলৈ দলং নিৰ্মাণ বিজ্ঞান মহাবিদ্যালয় ধূপগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কাম চলি আছে জগন্নাথ সামূহিক ভৱন আজি সৰুপথাৰ সমষ্টিত আমি ভাবিব নোৱাৰা পৰিৱৰ্তন মই যেতিয়া ইলেকশ্যনৰ সময়ত সৰুপথাৰত আহিছিলোঁ উৰিয়াম ঘাট আদিত মানুহে মোক এটাই কথা কৈছিল যে সমষ্টিটোত ৰাস্তা লাগে ৰাস্তা নাছিলে আজি আমাৰ ইয়াৰ প্ৰত্যেকটো ৰাস্তা বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ নেতৃত্বত পৰিৱৰ্তন হৈছে আহি থাকোঁতে বৰপথাৰত ধুনীয়া এখন শিশু উদ্যানো দেখা পালোঁ এই কামবিলাক দৰিদ্ৰ ৰাইজৰ সুবিধা আৰু সৰুপথাৰ সমষ্টিৰ উন্নয়ন লাহে কৰি চাহ বাগিচাৰো আমি শ্ৰমিকসকলক মাটিৰ পট্টা দিয়াৰ কাম হাতত লওঁ এই কামবিলাক আগত কেনেকৈ হোৱা নাছিল কোনে কৰা নাছিল আগতেওতো উদ্যমিতা অভিযান হ'ব পাৰিলেহেঁতেন আগতেওতো অৰুণোদয় আহিব পাৰিলেহেঁতেন আগতেওতো সৰুপথাৰ উৰিয়াম ঘাট বৰপথাৰৰ ৰাস্তা ভাল হ'ব পাৰিলেহেঁতেন আগতেওতো ষ্টেডিয়াম হ'ব পাৰিলেহেঁতেন আগতেওতো স্কুলবিলাক ধুনীয়া হ'ব পাৰিলেহেঁতেন আগতেওতো ল'ৰা ছোৱালীৰ পঢ়াৰ ব্যৱস্থা কৰিব পৰা গ'লহেঁতেন আপোনালোকে চিন্তা কৰক আগৰ চৰকাৰে কৰিব পৰা কামবিলাকো নকৰিল মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত এই সৰুপথাৰ সমষ্টিতে এবাৰ দুবাৰ নহয় ৮-৯ বাৰ মই সৰুপথাৰ সমষ্টিত আহিছোঁ আগত মুখ্যমন্ত্ৰী 5 বছৰত এবাৰো সৰুপথাৰলৈ নাহে আজি সৰুপথাৰ সমষ্টি টোপে আগবাঢ়ি গৈ অসমৰ ভিতৰতে এটা জাকত জিলিকা সমষ্টিলৈ ৰূপান্তৰ হৈছে কাৰ নেতৃত্বত ইমান কাম হৈছে আজি কোনে আমাক ইমান সুন্দৰ কৰি মিটিঙত মাতিছে কোনে আমাৰ ভাত খোৱা পৰ্যন্ত খবৰ ৰাখিছে আজি আমাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই এক নতুন সৰুপথাৰৰ নিৰ্মাণ কৰিছে আমি ইলেকশ্যনত জিকাব লাগিব নে নাই আৰু এবাৰ বিশ্বজিৎ ফুকনক লাগিব নে নালাগিব অলপ ডাঙৰ কৰি কওক মোৰ কাণখন আজি অলপ বতাহ সোমাই আছে আমি বিশ্বজিৎ ফুকনক জিকাব লাগিব নে নালাগিব বিজেপিক জিকাব লাগিব নে নালাগিব বঢ়িয়া আপোনালোকে নিশ্চিতভাৱে মোদী ডাঙৰীয়াক ইলেকশ্যনত আকৌ এবাৰ জিকাব আৰু বহুত কাম আমি কৰিব পাৰিম এতিয়াতো মইতো এবাৰ প্ৰথম মুখ্যমন্ত্ৰী হৈছোঁ মইতো মানুহক কৈ আছোঁ যে নাটকৰ আগতে নৃত্য নাটিকা ওলাই নহয় এই 5 বছৰ যি কৰিলোঁ নৃত্য নাটিকা আচল নাটকখন পিছৰ 5 বছৰতে ওলাব কাৰণ ময়ো নাজানিছিলোঁ আগৰ মুখ্যমন্ত্ৰীবিলাকক চাই মই ভাবিছিলোঁ ইমান কাম কৰিবই নোৱাৰি নেকি কিন্তু চাওঁতে চাওঁতে ইমান কাম হৈ গ'ল এতিয়াতো মই ভাবিছোঁ যে আৰু যদি এখন শান্তিৰ অসমত আমি কাম কৰিব পাৰোঁ আমি ইয়াতকৈ 2 গুণ 3 গুণ 4 গুণ আমি কাম কৰিব পাৰিম আমি অসমত এক নতুন দিগন্তলৈ লৈ যাব পাৰিম অলপ আগতে মোক মোবাইলত 9 আৰু 10 তাৰিখে এডিআৰিৰ চাকৰি এপইণ্টমেণ্ট হ'ব অফিচৰ পৰা মোক কাগজ এখন পঠাইছে তাত লিখা আছে কোন ডিপাৰ্টমেণ্টত কিমান চাকৰি হ'ল 1.5 লাখ পাৰ হৈ গ'ল ইলেকশ্যনত কৈছিলোঁ 1 লাখ মানুহে 1 লাখ কওঁতে ভাবিছিল এনেই কৈছে এতিয়া কৰোঁতে কৰোঁতে
তাৰমানে অহা 5 বছৰত 1.5 লাখ গৈ 2 লাখ 3 লাখ হ'বগৈ চাকৰিত টকা পইচাও আজিকালি দিব নালাগে আৰু নিবনুৱা যুৱক যুৱতীয়ে কৰ্মসংস্থাপনৰ সুবিধা পাইছে আৰু লগতে আপোনালোকে জানেই যে আমি অসমখনক ৰক্ষা কৰিবৰ কাৰণেও আমি কিমান কাম কৰি আছো বিদেশী নাগৰিক আহে লগে লগে উলিয়াই দিয়া আমাৰ মাটিত অচিনাকি মানুহবোৰ বহিছে এভিকশন কৰা উৰিয়াম ঘাটত এভিকশন হৈ গ'ল আজি তেজপুৰত এভিকশন হৈ আছে কিমান মাটি আমি এভিকশন কৰিলো 1.5 লাখ বিঘা এতিয়ালৈকে যিবিলাক আমাৰ মাটি আছিলে অচিনাকি মানুহবিলাকে দখল কৰি থৈছিলে এটা এটাকৈ গটিয়াই আমি উলিয়াই আছো 1.5 লাখ বিঘা মাটিৰ পৰা 1.5 লাখ বিঘা মাটিৰ পৰা যাতে আমাৰ অসমখন সদায় আমাৰ হৈ থাকিব পাৰে আগতে এই কথাবিলাক কোনেও চিন্তা কৰা নাছিল এই বছৰ মোক কাজিৰঙাৰ পৰা হিচাপ দিছে যে 2025 চনত এটাও গড় মৰা নাই আপোনালোকে চিন্তা কৰক কংগ্ৰেছৰ দিনত প্ৰতি মাহতে 2-3টাকৈ গড় মৰিছিল এতিয়া বিজেপি চৰকাৰৰ দিনত 2025, 24, 23 মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত গড় এটাও মৰা নাই বুলি ক'লেও বেছিকৈ কোৱা নহ'ব এই কামবিলাক কেনেকৈ হ'ল কাৰণ আমি অসমৰ ৰাইজৰ কাৰণে কাম কৰিব বিচাৰো আজি আপোনালোকে চাওক আজি 10,000 পাব 20 তাৰিখে 8,000 পাব কোনেও ভাবা নাই যে হিমন্ত বিশ্ব শৰ্মাই মিছাই কৈছে সবে ভাবিছে কলেজ এতিয়া পালোৱে এই বিশ্বাস চৰকাৰৰ ওপৰত আগত নাছিল আজি ৰাইজে চৰকাৰক বিশ্বাস কৰে আজি ৰাইজে বুজি পায় যে এইখন চৰকাৰে যি কৰিম বুলি কয় তাক কৰি দেখুৱায়